নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত কোৱা হৈছিলে যে আমি আপোনালোকৰ কাৰণে যে আছাম গভৰ্ণমেণ্টৰ এক্সাম ADRE, আছাম পুলিচ, PNRD, DME, DSSৰ উপযোগী হোৱাকৈ আমি এটা ছিৰিজ আৰম্ভ কৰিম বুলি কৈছিলোঁ। তাতে ষ্টেটিক জিকেৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰী, জিঅ'গ্ৰাফীলৈকে পঢ়োৱা কথা আছিলে আৰু ইয়াতে আজি প্ৰথমটো ভিডিঅ' আপোনালোকৰ কাৰণে ষ্টেটিক জিকেৰ ওপৰত লৈ আহিছোঁ। ইয়াতে আজি যি নীটৰ ওপৰত আলোচনা কৰা হ'ব, গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে খুব বেছি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ইয়াতে SSCৰ যি পূৰ্বৰ 12টা বছৰৰ কুৱেশ্যনৰ ওপৰত আধাৰ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি কথা জানিব পাৰিব আৰু আপোনালোকে যি আহিবলগীয়া এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তাতো আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। কুৱেশ্যন আলোচনা কৰিম। ইয়াতে কুৱেশ্যনখিনি ইংলিছ আৰু আছামিজ মিডিয়াম দুয়োটাতে দিয়া হৈছে, যাতে যিসকল কেণ্ডিডেট ইংলিছ মিডিয়াম হয় তেওঁলোকৰ সুবিধা আৰু অসমীয়া মিডিয়ামৰখিনিৰ কাৰণে অসমীয়াতে সুবিধা হওক। আৰু ইয়াতে আমি অসমীয়াতে আলোচনা কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে যে মিথিলা অঞ্চলৰ মৎস্যজীৱীসকলে কোনটো লোকনৃত্য কৰে? আৰু ইয়াতে 4টা অপশ্যন দিয়া আছে: কৰ্মা, নৃত্যাকলি, কমলা, জিয়া। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ চি, কমলা। ইয়াতে আমি এক্সপ্লেইন কৰিছোঁ অলপমান। ইয়াতে লিখা আছে যে কমলা বিহাৰৰ এটা লোকনৃত্য যি মৎস্যজীৱীসকলে কৰে। মৎস্যজীৱী মানে যিসকলে মৎস্য পালন কৰি জীয়াই থাকে, সেই মৎস্যজীৱী লোকসকলে কমলা নৃত্যটো পালন কৰে। আৰু তেওঁলোকে যোনটো এইটো হৈছে এটা বিহাৰৰ লোকনৃত্য। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে চাদ লাহ কোন জনগোষ্ঠীয়ে উদযাপন কৰা এটা নৃত্য উৎসৱ? আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ খাচী, গাৰো, জয়ন্তীয়া, হাজং। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ জয়ন্তীয়া, অপশ্যন নাম্বাৰ চি। আৰু ই হৈছে ধান কটাৰ পিছত উদযাপন কৰা এটা কৃতজ্ঞতা উৎসৱ। এইটো আমি ধান কটাৰ পাছত এই উৎসৱটো পালন কৰে জয়ন্তীয়া লোকসকলে। কেতিয়াবা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে চাউল আৰু যোনটো জনগোষ্ঠীয় নৃত্য উৎসৱ সেইটো কেতিয়া পালন কৰে বুলি আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে জয়ন্তীয়া লোকসকলে কেতিয়া চাদলাহো লোকনৃত্যটো পৰিৱেশন কৰে, তেতিয়া আপোনালোকে এইটো লিখিব পাৰে যে ধান কটাৰ পাছত এই নৃত্যটো উদযাপন কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 3 আছে যে মাৰাঠা যোদ্ধাসকলৰ পৰ্তুগীজসকলৰ ওপৰত বিজয়ৰ উদযাপনত গোৱাৰ কোনটো নৃত্য কৰা হয়? ইয়াতে অপশ্যন আছে অপশ্যন নাম্বাৰ এ ঘোৰেমৰ্নি, অপশ্যন নাম্বাৰ বি জেমাদো, অপশ্যন নাম্বাৰ চি মৰুলেম, অপশ্যন নাম্বাৰ ডি গোপ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ এ ঘোৰেমৰ্নি। আৰু ইয়াক ঘোঁৰা নৃত্য বুলিও কোৱা হয়। কেতিয়াবা এনেকৈ আহিব পাৰে যে ঘোৰেমৰ্নি মানে কি বা ঘোৰেমৰ্নি নৃত্যটো কি বুলিও জনা হয়, তেতিয়া এইটো আমি লিখিব যে ঘোঁৰা, যে ঘোৰেমৰ্নি হৈছে ঘোঁৰা নৃত্য বুলিও ইয়াক জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 4 আছে যে নাগালেণ্ডৰ নাগাৰা উৎসৱত কোনটো যুদ্ধ নৃত্য কৰা হয়? ইয়াতে অপশ্যন আছে আপোনালোকৰ জাৱাৰা, ডালখাই, ৰেংমা, গাৰাদি। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, ৰেংমা। নেক্সট কুৱেশ্যন নাম্বাৰ 5 কোনটো শাস্ত্ৰীয় নৃত্যত মুখত ৰং কৰি চৰিত্ৰ প্ৰদৰ্শন কৰা হয়? ইয়াতে অপশ্যন আছে ভাৰতনাট্যম, ওড়িশী, কথকলি, কথক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ কথকলি। আৰু ইয়াতে জটিল মেকআপ আৰু পোচাক ব্যৱহাৰ কৰা হয় বুলি কৈছে, কিয়নো কথকলি ডান্সটোত আপোনালোকে দেখিছেই চাগে যোনটো পোচাক পিন্ধি তেওঁলোকে নৃত্যটো পৰিৱেশন কৰে, সেই পোচাকটো অলপ পৃথক হয় আৰু নৃত্যটো আপোনালোকৰ মুখত অলপ বেলেগ ধৰণৰ মেকআপ এটা কৰি লয় তেওঁলোকে। নেক্সট কুৱেশ্যন নাম্বাৰ 6 আছে মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ কাহিনীৰ ওপৰত ভিত্তি কৰি কোনটো নৃত্য কৰা হয়? আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ কথকলি, কুচিপুড়ি, সত্ৰীয়া, ওড়িশী। এইটো কথকলিয়ে হয়, কিয়নো কথকলি নৃত্যটোত মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ সেই কাহিনীবিলাক আগৰ কাহিনীবিলাকৰ ওপৰত তেওঁলোকে ভিত্তি কৰি নৃত্যসমূহ পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 7 আছে যে বিশাখাপট্টনমৰ কাষৰ আৰাকু ভেলীত কোনটো জনজাতীয় নৃত্য প্ৰচলিত? আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ ধিমচা, বাগুৰুম্বা, ঝুমুৰ, বাৰডুচাম। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ এ ধিমচা। ইয়াতে ডাইৰেক্ট শুদ্ধ উত্তৰটো কৈ গৈছোঁ, কিয়নো এনেকৈ যদি অপশ্যনবিলাক পঢ়ি কোনটো কি কথা কৈ যাওঁ বহুত ভিডিঅ'টো লং হৈ যাব, আপোনালোকৰ আমনি লাগিব। গতিকে ডাইৰেক্ট কুৱেশ্যনটো পঢ়ি যাতে আপোনালোকৰ সময়ৰ মূল্যায়নটো সঠিকভাৱে হয়, সেইকাৰণে আমি কোনো ধৰণৰ এক্সট্ৰা সময় আপোনালোকৰ সময়ৰ যাতে কোনো ধৰণৰ অপচয় নহয়। গতিকে আহক আকৌ কুৱেশ্যনছখিনিৰ মাজলৈ যাওঁ। ইয়াতে নেক্সট কুৱেশ্যন নাম্বাৰ 8 আছে যে মেইটেই ভাষাত কোনটো শাস্ত্ৰীয় নৃত্যৰ গীত থাকে? ইয়াতে আছে সত্ৰীয়া
বি চাও, চি মণিপুৰী, ডি ভাৰতনাট্যম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মণিপুৰী। নেক্সট কুৱেশ্যন নম্বৰ 9, গণেশ চতুৰ্থীৰ গোৱাত কোনটো নৃত্য কৰা হয়? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ আছে এ তাৰাংমেল, বি ঢালো, চি ফুগদি, ডি ধংগাৰ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফুগদি। নেক্সট কুৱেশ্যন নম্বৰ 10, হুইচ ডেন্স ফৰ্ম ইউজেছ মণিপ্ৰভলম লেংগুৱেজ ইন ছং? যে মণিপ্ৰভলম ভাষাত গীত ব্যৱহাৰ কৰা কোনটো নৃত্য? কোনটো নৃত্যত আচলতে মণিপ্ৰভলম ভাষাত গীতটো ব্যৱহাৰ কৰা হয়? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে কথং, মোহিনীঅট্টম, সত্ৰীয়া, কুচিপুড়ি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি মোহিনীঅট্টম। নেক্সট কুৱেশ্যন, মোহিনীঅট্টম কোন ধৰণৰ শৈলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে? আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে যে সামাপাদাম, ত্ৰিভংগা, চক, লাইচা ষ্টাইল। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধটো হ'ব আপোনালোকৰ লাইচ শৈলী, যোনটো লাইচ ষ্টাইল। লাইচ মানে কোমল আৰু নাৰীত্বপূৰ্ণ গতি বুলি আপোনালোকক বুজিব পোৱা যায়। ইয়াতে লাইচ শব্দটোৰ অৰ্থ আপোনালোকে বুজি ল'লে ভাল হৈছে, যিটো মানে কোমল আৰু নাৰীত্বপূৰ্ণ গতি, ফেমিনিন যোনটো মুভমেণ্ট হয় সেইটোৱে লাইচ শৈলী বা লাইচ ষ্টাইল। নেক্সট কুৱেশ্যন নম্বৰ 12, ইয়াতে আছে যে খোৱালনাম কোন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? আৰু ইয়াতে অপশ্যন আছে অপশ্যন এ বিহাৰ, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি মিজোৰাম, অপশ্যন ডি উত্তৰ প্ৰদেশ। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি মিজোৰাম। ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুত বেছি ইম্পৰ্টেণ্ট, কিয়নো আমাৰ যিহেতু আছাম গভৰ্ণমেণ্টৰ এক্সাম আমাৰ নৰ্থ ইষ্টৰ কুৱেশ্যন বহুতখিনি সুধি থাকে, গতিকে এইটো যিহেতু মিজোৰামৰ লগত জড়িত, গতিকে এইটো তেওঁলোকে মনত ৰাখিব যে খোৱালনাম কোন ৰাজ্যৰ জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 13, টেৰাতালি ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? মানে টেৰাতালি নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত? এইটো অপশ্যন হৈছে অপশ্যন নম্বৰ এ ৰাজস্থান, বি আছাম, চি মধ্যপ্ৰদেশ, ডি হাৰিয়ানা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ এ ৰাজস্থান। নেক্সট কুৱেশ্যন নম্বৰ 14, মাটকি নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত? মাটকি নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত বুলি কৈছে? আৰু ইয়াতে অপশ্যন দিছে যে পাঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ মধ্যপ্ৰদেশ। লগতে আমি আৰু জানি থোৱাটো জৰুৰী, ইয়াতে মালৱা অঞ্চলত এই নৃত্য কৰা দেখা যায়। আৰু ইয়াতে মাটকি মানে হৈছে এটা পাত্ৰ লৈ তেওঁলোকে এই নৃত্যটো পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 15, পদ্যানী নৃত্য মূলতঃ কোন ৰাজ্যত কৰা হয়? আৰু ইয়াৰে আপোনালোকৰ অপশ্যন আছে অপশ্যন নম্বৰ এ আছাম, বি কেৰেলা, চি উৰিষ্যা, ডি ৱেষ্ট বেংগল। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি কেৰেলা। আৰু ইয়াতে আপোনালোকে এক্সট্ৰাকৈ জানি থওক যে ভদ্ৰকালী দেৱীক সন্তুষ্ট কৰিবলৈ এই নৃত্যটো কৰা হয়। আপোনালোকৰ কুৱেশ্যনটো এনেকুৱাকৈও আহিব পাৰে যে পদায়নী নৃত্য কোন দেৱীক সন্তুষ্ট কৰিবলৈ কৰা হয়? তেতিয়া আপোনালোকে লিখিব যে ভদ্ৰকালী দেৱীক। গতিকে এইখিনি এক্সট্ৰা আপোনালোকে জানি থোৱাটো খুবেই বেছি গুৰুত্বপূৰ্ণ, কিয়নো আমি ইয়াতে অকল এই কুৱেশ্যনটো বা এই টপিকটোৰ ওপৰত আমি দুটা কুৱেশ্যন উঠিব পাৰে, গতিকে দুটা কুৱেশ্যনৰ এনচাৰটো আমি জনাটো বহুত বেছি জৰুৰী। ইয়াতে পদ্যানী নৃত্য মূলতঃ কোন ৰাজ্যত কৰা হয়? এইটো হৈছে কেৰেলা। আৰু কোন দেৱীক সন্তুষ্ট কৰিবলৈ কৰে? এইটো হৈছে ভদ্ৰকালী। গতিকে নেক্সট কুৱেশ্যন নম্বৰ 16 হৈছে যে হোজাগুৰি নৃত্য মূলতঃ কোন ৰাজ্যত কৰা হয়? আৰু ইয়াতে অপশ্যন দিছে এ ত্ৰিপুৰা, বি কেৰালা, চি হিমাচল প্ৰদেশ, ডি মহাৰাষ্ট্ৰ। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা। আৰু এইটো লক্ষী পূজাৰ সময়ত কৰা হয়। ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে হোজাগুৰি নৃত্য যোনটো ত্ৰিপুৰাত পালন কৰে বা ত্ৰিপুৰাত কৰে সেইটো কোন সময়ত পালন কৰে? তেতিয়া আমি তাৰ শুদ্ধ উত্তৰটো হ'ব যে লক্ষী পূজাৰ সময়ত এই নৃত্যটো কৰে। নেক্সট কুৱেশ্যন নম্বৰ 17, চুফাট নৃত্য কোন ৰাজ্যত কৰা হয়? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে এ হাৰিয়ানা, বি উত্তৰাখণ্ড, চি ৱেষ্ট বেংগল, ডি ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ছিকিম। আৰু কাঞ্চনজংঘা পৰ্বতৰ সন্মানত কৰা হয়। এই যোনটো নৃত্য চুফাট নৃত্যটো কাঞ্চনজংঘা পৰ্বতৰ সন্মান জনাই তেওঁলোকে পালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 18, কুকি নৃত্য মূলতঃ কোন ৰাজ্যত কৰা হয়? আৰু ইয়াৰে আপোনালোকৰ অপশ্যন দিছে এ নাগালেণ্ড, বি উত্তৰ প্ৰদেশ, ডি হাৰিয়ানা, চি হাৰিয়ানা, ডি পুডুচেৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ নাগালেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 19, য়াক্ষাগানা কোন ৰাজ্যৰ লোকনৃত্য? ইয়াতো অপশ্যন আছে উৰিষ্যা, ৱেষ্ট বেংগল, মধ্যপ্ৰদেশ, কৰ্ণাটকা। আৰু আপোনালোকৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কৰ্ণাটকা। কৰ্ণাটকাৰ যি উপকূলীয় অঞ্চলত এই নৃত্যটো বিখ্যাত, গতিকে কৰ্ণাটকাৰ উপকূলীয় অঞ্চলত এই নৃত্যটো বেছিকৈ কৰা দেখা যায়। এইটো আপোনালোকৰ কুৱেশ্যন ৰাইজ হ'ব পাৰে যে যোনটো কৰ্ণাটকাৰ য়াক্ষাগানা যোনটো লোকনৃত্য সেইটো কোন অঞ্চলত দেখিবলৈ পোৱা যায় বুলি, তেতিয়া আমি লিখিব যে উপকূলীয় অঞ্চলত। নেক্সট কুৱেশ্যন নম্বৰ 20, লাংভিৰ নৃত্য কোন ৰাজ্যৰ নৃত্য? ইয়াৰে অপশ্যন আছে গুজৰাট,
উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা আৰু ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি উত্তৰাখণ্ড। আৰু এই নৃত্যটো পুৰুষে দীঘল বাঁহ ব্যৱহাৰ কৰি পেলাই কৰে। ইয়াতে আপোনালোকৰ এনেকৈ কুৱেশ্যন আহিব পাৰে যে যি উত্তৰাখণ্ডত কৰা লাংবিৰ নৃত্যটোত কি ব্যৱহাৰ কৰে, তেতিয়া লিখিব লাগিব যে বাঁহ ব্যৱহাৰ কৰে আৰু এইটো পুৰুষে ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 21, অসমৰ সত্ৰত বিকাশ লাভ কৰা নৃত্য কোনটো? এইটো ইয়াতে অপশ্যন আছে যে ভাৰত নৃত্যম, কথক, সত্ৰীয়া, কুচিপুড়ি আৰু এইটো শুদ্ধটো হ'ব সত্ৰীয়া। আৰু সত্ৰীয়া কোনে আৰম্ভ কৰিছিল বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱে। নেক্সট কুৱেশ্যন নম্বৰ 22, ছাউ নৃত্য কোন ৰাজ্যত জনপ্ৰিয়? অপশ্যন আছে গুজৰাট, কৰ্ণাটকা, ঝাৰখণ্ড, ৰাজস্থান আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি ঝাৰখণ্ড। উৰিষ্যা আৰু পশ্চিমবংগতো দেখা যায়। ঝাৰখণ্ডৰ লগতে এই যোনটো ছাউ নৃত্য উৰিষ্যা আৰু পশ্চিমবংগতো দেখা যায়। আপোনালোকৰ যদি ক'ৰবাত কুৱেশ্যন আহে তাতে আপোনালোকৰ এনেকুৱা যদি ঝাৰখণ্ডটো অপশ্যনত নাথাকে তেতিয়া উৰিষ্যা বা ৱেষ্ট বেংগল থাকে, তেতিয়াহ'লে আপোনালোকে সেই বিকল্পকেইটা বাচিব পাৰে যে উৰিষ্যা থাকিলে উৰিষ্যা, নহ'লে ৱেষ্ট বেংগল থাকিলে ৱেষ্ট বেংগল দিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 23, গুগ্গা নৃত্য কোন ৰাজ্যৰ এক ধৰ্মীয় নৃত্য? আৰু ইয়াতে অপশ্যন আছে এ উত্তৰ প্ৰদেশ, বি জম্মু এণ্ড কাশ্মীৰ, চি হাৰিয়ানা, ডি পুডুচেৰী আৰু এইটোৰ শুদ্ধ উত্তৰটো হৈছে চি হাৰিয়ানা। নেক্সট কুৱেশ্যন নম্বৰ 24, চাং নৃত্য কোন ৰাজ্যত জনপ্ৰিয়? গোৱা, বিহাৰ, ৰাজস্থান, ত্ৰিপুৰা। চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব ৰাজস্থান। চাং নৃত্য ৰাজস্থানত কৰা দেখা যায় আৰু এইটো হোলী উৎসৱৰ সময়ত কৰা হয়। নেক্সট আজিৰ শেষৰটো কুৱেশ্যন, গিদ্দা ডেন্স। কুৱেশ্যন নম্বৰ 25, গিদ্দা ডেন্স বিলংছ টু হুইচ ষ্টেট? গিদ্দা নৃত্য কোন ৰাজ্যত কৰে সুধিছে আৰু এইটো যিহেতু অলপ চলপ সকলোৱে জানেই, অকণমান জনপ্ৰিয় হয় যিহেতু। ইয়াতে অপশ্যন দিছে মণিপুৰ, পাঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাঞ্জাৱ। গতিকে আজি যোনটো আমাৰ ডেন্সৰ ওপৰত যিখিনি কুৱেশ্যন আছিলে এইখিনি আজি ইমানখিনি আছিলে, 25টা কুৱেশ্যন। আশা কৰোঁ আপোনালোকে ভালদৰে এইখিনি চাইছে আৰু ভিডিঅ'টো শেষ কৰি আপোনালোকৰ গোটেইখিনি 25টা কুৱেশ্যনৰ এনচাৰে মনত ৰৈছে। গতিকে আমি যিহেতুকে এটা প্লে'লিষ্ট আপলোড কৰিম বুলি ভাবিছোঁ ষ্টেটিক জিকেৰ পৰা আৰম্ভ কৰি গোটেইখিনি, আৰু ইয়াতে ষ্টেটিক জিকে আজি এইটো প্ৰথমটো ভিডিঅ' হয়। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে যিসকল আপোনালোকৰ বন্ধু বান্ধৱী এনেকুৱা আছাম গভৰ্ণমেণ্টৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো ষ্টেটিক জিকে আমাৰ এই এক্সামসমূহৰ এটা এৰিব নোৱাৰা পাৰ্ট হয়। এইটো বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে' কৰে, কিয়নো ষ্টেটিক জিকেৰ পৰা বহুতখিনি কুৱেশ্যন অহা দেখা যায়। নৃত্য কোনটো নৃত্য ক'ত কৰে বা এনেকুৱা মন্দিৰ চন্দিৰ, এই গোটেইখিনি যিহেতু তাত অহা দেখিবলৈ পোৱা যায়। গতিকে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে, তাতো জইন হৈ ল'ব। তাতে আমি এই বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েলসমূহ যিহেতু আমি টেলিগ্ৰামতে আপলোড কৰোঁ, গতিকে ডেছক্ৰিপশ্যনৰ লিংকটো আছে, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ধন্যবাদ।